বহুত দিনৰ মূৰত এখন হায়াৰ ছেকেণ্ডেৰীত আহিছোঁ ইয়াতে মেট্ৰিক পৰীক্ষা দিছিলোঁ এইটো ৰুমত মনত পৰিছে বহুত দিনৰ পিছত আহি এটা ভাল লাগিছে আৰু সেইকাৰণে আপোনালোকক দেখুৱালোঁ আমি থাকোঁতে এইটো প্ৰিন্সিপালৰ ৰুম আছিলে এতিয়াও আছে নেকি নাজানো বিল্ডিংবিলাক কিন্তু ইমানখিনি বনোৱা নাই দেই আগৰ বিল্ডিংবোৰে আছে বহুত পুৰণা বিল্ডিং আমাৰ হায়াৰ ছেকেণ্ডেৰী ৰুমটো চাবলৈ গৈ আছোঁ মই ক'ত পঢ়িছিলোঁ বহুত বছৰৰ পিছত আহিছোঁ তাৰমানে অহাই নপৰে ইফালে অহাকালি মানে চিৰচেনেহী ভাষা জননী ভাষা গৌৰৱ সপ্তাহ চলি আছে এইটোৱে আছিল নে হয় য়েছ এইটোৱে আছিলে এতিয়া ৰুমটো ক্লাছ ৰুম হৈ থকা নাই নেকি কিবা ৰুমহে হৈছে বোলা এইটোৱে আছিলে আমাৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ ৰুম আৰু মোৰ মনত আছে এইডাল ক্ষেত্ৰত মই প্ৰায় লেজাৰ দিলে মানে এনেকৈ থাকোঁ আৰু ইফালে গৈছিলোঁ বাহিৰত এয়া এতিয়া পৰিৱেশ এনেকুৱা এই নাৰিকল গছকেইডাল দেখি মনত পৰিছে দেই লেজাৰ দিয়া টাইমত আমাৰ লগৰবিলাকে উঠি গৈছিলে আৰু খাইছিলে বাপৰে বাপ এইটো মোৰ ছেকেণ্ড ইয়াৰ ৰুম আছিলে হায়াৰ ছেকেণ্ডেৰী আৰু এইটো ফাৰ্ষ্ট ইয়াৰ ৰুম আছিলে বৰ্তমান এতিয়া এতিয়াও ক্লাছ 11 আছে দেখোন এতিয়াও ক্লাছ 11 আছে আৰু এইটো মই চোৱাই নাই ৰুম 12টো নাই লাইব্ৰেৰী হ'ল শুনিছেনে কৃষ্ণ দা হায়াৰ ছেকেণ্ডেৰী পঢ়া ৰুমকেইটা চাই আছোঁ এতিয়াও 11 আছে এইটো মানে 11 আছিলে আৰু এইটো 12 আছিলে সঁচাকৈ আপুনি পঢ়া তেতিয়াহ'লে ৰুম এইকেইটা আছিল নে বেলেগ আছিল এইকেইটা আছিল আপোনাৰ বয়স কিমান এতিয়া 52 আপুনি মোতকৈ 12 বছৰমান ডাঙৰ দেই বহুত পুৰণা বিল্ডিং নাই এইটো এনেকুৱা ধৰণৰ আছিলে আগত এল চিষ্টেমত আছিলে হয় নেকি ছাৰ আমাৰ ছাৰো বোলে ইয়াতে মেট্ৰিক পৰীক্ষা দিছিলে হয়নে ছাৰ তাকে ছাৰক সুধিছোঁ মেট্ৰিক পৰীক্ষা দিয়া ৰুমটো মনত আছে নেকি মই হায়াৰ ছেকেণ্ডেৰী দিছোঁ হায়াৰ ছেকেণ্ডেৰী পঢ়িছোঁ নাই মই মেট্ৰিক পৰীক্ষা দিয়া ৰুমটো চাই আহিলোঁ হয় নেকি আপুনি কি সঁচা কথা কওক একেবাৰে মেট্ৰিক পাছ কৰা নাই গাধা ষ্টুডেণ্ট আছে অলপ জুমনি কৰিছোঁ হয় নেকি তেতিয়া হাইস্কুল আপোনাৰ হাইস্কুল ডিবি তেতিয়া ইয়াতে আছিলে ন ধুনীয়া আৰু ইফালে ফিল্ড এখন আছে এটা কথা মনত পৰিছে মই কিন্তু প্ৰথম হেলিকপ্টাৰ দেখিছিলোঁ এই ছায়েন্সৰ পৰীক্ষাৰ দিনা মেট্ৰিকৰ ছায়েন্সৰ পৰীক্ষা চলি আছিলে ইয়াত ল'ৰা ছোৱালী পূৰা ফুটবল শিকি আছে মানে কোচ কৰি আছে কোচে শিকাই আছে পূৰা আছে আমাৰ টাউনৰ টিম হয় এইটো আছে ছোৱালীও আছে বহুত আছে সেইকাৰণে মানুহ লাগে হয় ইমান দূৰৰ পৰা আহি সহায় কৰিছোঁ আপোনাক কাম কৰা নাই হ'লেও আপোনাৰ ভাল লাগি আছেতো চিৰচেনেহী মোৰ ভাষা জননী বঢ়িয়া লাগিছে এতিয়াই ভাল লাগিছে আমাৰ সাহিত্য বা নতুন জেনেৰেশ্যন সাহিত্যিকসকল পূৰা পুৰস্কাৰ লৈ পূৰা ফূৰ্তিত মানে ফটো পোষ্ট দি আছে দেই আজি আমাৰ পশ্চিম কাৰ্বি আংলং সাহিত্য সভাৰ উদ্যোগত মানে অসমীয়া ভাষা গৌৰৱ অনুষ্ঠান এটি পতা হৈছিল আৰু তাৰ সুযোগতে আজি বহুত দিনৰ মূৰত স্কুললৈ আহি নিজে পঢ়া ৰুমটোত এসাঁজ খাবলৈ পাইছোঁ খুবেই ভাল লাগিছে হেল্ল' গাইজ বাটত এটা লাইট লগাই দিলোঁ গতিকে আজি ঘৰটোৰ লুকছটো অলপ বেলেগ হৈছে চ' আমি সৰু মানুহ আমাৰ সুখবোৰ এনেকুৱাই গতিকে ইয়াক গছতে বান্ধি দিছোঁ অকণমান মানে এইটো ছাইড পোহৰ হৈছে এইটো আন্ধাৰ হৈ আছে ৰাস্তা এতিয়া অলপ পোহৰ হৈছে চ' ভাল লাগিব
মোটামুটি 1000 গুচি গ'ল মানে ভালে আছে গোটেইখিনি কিন্তু এইটো লাইটৰ কাৰণে মাতি আনিলোঁ আনি পেলাই কিছুমান হোল্ডাৰ অলপ চলপ বেয়া আছে সেইবিলাক ভাল কৰি চেঞ্জ কৰি দিলোঁ তাৰপিছত কিছুমান বাল্ব বেয়া হৈছে এইবিলাকো লগাইছোঁ গতিকে গ'ল আৰু 1000 মান চ' দিনটোত আজি 2000 মান গ'লো খৰচ এতিয়া আমাৰ বাবুহঁতৰ কাৰণে এটা বস্তু আনিছোঁ এটা পাৰ্চেল আহিছে গতিকে আমি এতিয়া খুলিম না বাবু বিচনাত খুলিম দেই বাবু খোলা তোমাৰ পাৰ্চেলটো খোলা এই টানা টানা নকৰে বাহ কেনেকুৱা দুষ্ট দেখিছেনে ভালকৈ খোলা পুৰি যাব চিৰি যাব আৰু ইয়াৰ মানুহজনী মোৰ পৰা খং উঠি আছে আজি মোৰ ওপৰত কিয় জানো সেয়া এই পাৰ্চেলটো আমাৰ বাবুৰ কাৰণে আনিছোঁ মানে বাবুৱে নতুনকৈ আখৰ লিখিবলৈ শিকি আছে ন গতিকে অকণমান যাতে আখৰবোৰ ভাল হয় তাৰ কাৰণে কিতাপ দুখনমান আনিছোঁ কিতাপখন বেয়া হ'ব ভালকৈ খোলা যোন দেচোন পাতি দিয়া হয় খোলা 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 মই খুলি দিম এইবিলাক কিয় পেলাইছা এইবিলাক ডাষ্টবিনত পেলাব লাগে এইটো খোলা এইটো খোলা খোলা কটাৰীটো আনা এইটো টানি দিয়া টান অঁ অ'কে অ'কে একদম পূৰা মানে জুচত হাতেৰে খুলিছে একচুৱেলি কটাৰে কাট খুলিব লাগে ৰ'বা কি কি আছে খুলিব লাগিব বস্তুটো বেয়াও আহিব পাৰে অঁ কি কি আছে খোলা খোলা আকৌ এয়া ৰ'বা চেং মেজিক প্ৰেক্টিচ কপি বুক ইয়াৰ কিন্তু মেথছ বা ৰ'বা ৰ'বা আই বা একদম ফূৰ্তিতে কি হৈছে দেখিছা বাবু ভাল লাগিছে নে নাই ভাল লাগিছে কেনেকুৱা লাগিছে বাবু হা ইফালে ইফালে ঘূৰ মোক ভিডিঅ' কৰিব দিব লাগিব হা আৰু এই কিতাপ এইখন নহয় কিতাপখন মেইন কিতাপহে মেইন অঁ ৰ'বা এইখন হ'ল অঁ এইফালে ৰ'বা এইখন এলফাবেট ৰ'বা এয়া তুমি ইয়াতে এইবাৰ চাই চাই ইয়াতে আখৰ লিখিব লাগিব ইয়াত ধুনীয়াকৈ দিয়া আছে মানে প্ৰেক্টিচৰ কাৰণে আৰু এইটো লিখিবৰ কাৰণে তাৰপিছত দিয়াচোন নাম্বাৰটো দিয়া বা এনেকুৱা দুষ্ট কৰি আছে অঁ এই কলম দিছে ন অঁ কলম 10টামান দিছে নেকি অঁ হাতী এইটো এনে হেৰি থৈ দিয়া কলমটো সোমাই পেলাই তুমি আজি পৰা ইয়াতে লিখিব লাগিব বুজি পাইছা নাই এইটো ছবি কাৰ সেয়া তুমি এইবিলাক লিখিব লাগিব বাবু ইয়া ৰ'বা এতিয়া বাবু এ লিখিছা বা আৰু লিখাচোন তোমাৰ নামটো লিখা নাই তোমাৰ নামটো লিখা তোমাৰ নামটো মুচি দিয়া জানে তোমাৰ নামটো লিখা লিখা লিখাচোন তোমাৰ নামটো লিখা এইটো কি আখৰ অঁ এছ অঁ তাৰপিছত কোনফালে লিখিছা এইটো কি আখৰ হা ইউ এইটো এইটো কি আখৰ এইটো কি আখৰ দেখিছে না ৰ'বা তুমি নামটোও পাহৰি গ'লা দেখোন আজি ভাল লাগিছেনে বাবু তোমাক অঁ তোমাৰ কাৰণে আনিছোঁ কিন্তু আজিৰ পৰা সদায় লিখিব লাগিব 1 2 লিখি দিয়াচোন ইয়াৰ পৰা লিখে অঁ এইফালে অঁ আৰু তলত 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 লিখ তোৰ লিখা তোৰটো লিখা 3 লিখা 3 লিখা 3 লিখা 4 লিখা আমাৰ সন্ধিয়াৰ মানে খানা মানে ভাত খোৱাৰ আগৰ পৰ্ব এইটো না দেহা তোমাৰ ভোক লাগিছে ঘুগুনি আমাৰ মানুহজনীয়ে বনাইছে ঘুগুনি গৰম গৰম ঘুগুনি নিজে ঘৰতে বনোৱা ঘুগুনি খাই চাওঁচোন কেনেকুৱা লাগে দেখাও ভাল লাগিছে নে নাই হা ভাল লাগিছে অঁ গুড়িয়া কোৱা হেল্ল' গাইজ আজি স্কুল বন্ধ গতিকে ভাবিলোঁ এপাক ফুৰি আহোঁ ভাবিছিলোঁ আজি নতুন চিনেমা এখন ৰিলিজ হ'ব অভিমন্যু তাকে চাব যাম বুলি ভাবিছিলোঁ পিছত মানে আমাৰ ছাৰ এজনে লগ ধৰিলে বোলে এপাক নগাঁও ফুৰি আহোঁ বুলি কোৱাত গতিকে মই ওলালোঁ
গেট বন্ধ কৰি দিলোঁ আৰু ছাৰে আহি ৰখি আছে গেটত এতিয়া তামোল ল'লোঁ চ' বন্ধ দিন ফুৰিবলৈ মন যায় খুব ব্যস্ত এইকেইদিন স্কুলত মানে এইটোৰ পিছত সেইটো কাম বৰ্তমান চলি আছে নাচ আৰু দুদিন পিছত চলিব এক্সাম তাৰপিছত আকৌ এফএলএন ট্ৰেইনিং মানে ইমান ব্যস্ত চ' এতিয়া ৰাসৰ বতৰ গতিকে ফুৰি আহোঁ এপাক বলক ফুৰি আহোঁ এপাক আজি লালুঙৰ চুঙা ভাত খাই আহিম হয় 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 ছাৰ যাত্ৰা ক'লৈ নগাঁৱলৈ বঢ়িয়া মইতো মৰিগাঁও আজিলৈকে খোজ দি পোৱা নাই বুলি ক'লেও ভুল নহ'ব চাগে কিন্তু আজি ভাল লাগিব আজি মৰিগাঁও গৈ পাম চোলা কাপোৰ ইফালে টোপোলা এইটো চাউলৰ টোপোলা নহয় নে ধানৰ টোপোলা কিয় মৰি মৰি যেনহে লাগিছিল অঁ ইফালে গীটাৰো আছে দেখোন আৰে এইবিলাকহে গায়কৰ চিন চ' আমাৰ যাত্ৰা আৰম্ভ হ'ল আমাৰ ছাৰে য'ত নিয়ে গৈ থাকিম আৰু ভাবিছিলোঁ ক'ৰবাত যাম এতিয়া যোৱাটো ক'ৰবাতহে হ'ল ঠিক আছে এই তামোল লওকচোন আমাৰ গছৰ তামোল কিনো খাবি ঘৰলৈকে গৈয়ে নাপালি তামোলে খাওঁ ফাইনেলি আহি পালোঁ আমি নগাঁও খাগৰিজান কলেজ এতিয়া আমি এইবিলাক নমাব লাগিব অকণমান গাহৰি মাংস লৈ আহিলোঁ আকৌ এইফালে চাউল গোটেইখিনি জমা দিব লাগিব এতিয়া খাই দাইতো নাযায় নে খাই দাই যাব নি হা মাংসখিনি খাই দাই যাবনে খাই দাই যাব লাগিব আমি আহি বেবেজিয়া পালোঁ ইয়াতে আমাৰ পাখি ৰাজবংশীৰ দোকান আছে বোলে দোকানখন বিচাৰি আছোঁ কিন্তু পোৱাই নাই ভাবিছিলোঁ দোকানখন দেখা পালে আৰু কিবা এটা চোলা হওক পেণ্ট হওক লৈ যাম কিন্তু দেখাই নাপালোঁ দেখোন আবেলিৰ পৰিৱেশত চাই চাই গৈ আছোঁ আজি আমি ঘূৰি ঘূৰি প্ৰায় দিনটো মানে গ'লেই আৰু এইফালে সূৰ্য ডুবি ডুবি অৱস্থা আজি ৰাস পূৰ্ণিমা চিন্তা নাই আমাৰ সূৰ্য দেৱতা ডুবিলেও কথা নাই আকৌ ওলাব এখেত সূৰ্য দেৱতা নহয় এখেতে আমাৰ চন্দ্ৰ দেৱতাহে দেখোন এইটো চাচোন ইমান ধুনীয়াকৈ ওলাইছে ভাবিছোঁ এইটো বেলিটোহে নেকি বৰ্তমান আছোঁ আমি ৰহাৰ পৰা গৈ আছোঁ ঘৰত আমাৰ ড্ৰাইভাৰ বাবু ঠিকে আছে না এই গাঁতবিলাক চিনি পাইছে না পিছত আৰু গাঁত কিবা সমান বুলি গৈ থাকিবি খুব ভাল লাগিছে পৰিৱেশটো আবেলি ঠাণ্ডা ঠাণ্ডা